এই কৃষ্ণা বাৰ্থডে খাবলৈ আহিলে পেলাই একদম অৱস্থা বেয়া জ্বৰ চৰ্দি মানে একদম অকণমান অৱস্থাটো বেয়া হৈছে মানে গা বেয়া আছিলে বিহু পৰাই মানে বতৰ সলনি হৈছে যিহেতু বসন্ত কাল জানে আৰু অকণমান মানে মোৰ স্কিনত অকণমান মানে প্ৰব্লেম দিয়ে সেইটো কাৰণে ইয়াত আহি ঘপককৈ হৈ যোৱা নিচিনা হৈছে মানে সেইকাৰণে চিৰবাহঁতৰ মায়ে অকণমান নিয়ম কৰি দিছে মান দি দিছে মানে অলপ মানে সেই তোমাৰ মৰম ভাল লাগিছে বহুত বেছি সেই মানৰ যোগাৰ কৰিছে মায়ে মই ক্ষীৰ বহি আছো ধুনীয়াকৈ এতিয়া ভাল হৈ যাব আৰু এতিয়াৰ পৰা একদম ভাল হৈছে আৰু একদম নেক্সট গুৱাহাটী যাম গুৱাহাটী GMCত গৈ পেলাই ভাল সীমাবাবুকত যিহেতু ভণ্টি মানে GMCত কৰিছিল ন তাত মানে স্পেচিয়েলিষ্ট মানে একদম ভাল অফিচাৰৰ লগত কণ্টেক্ট কৰি মানে একদম এবাৰ স্কিনৰ প্ৰব্লেম মানে একেবাৰে সেইটো হয়েই কিন্তু প্ৰতি বছৰে মোৰ বসন্ত মাহটো মানে কি বহাগ মাহটো সোমোৱাৰ লগে লগে অকণমান প্ৰব্লেম দিয়েই সেইটো কাৰণে ভাল ডক্তৰৰ লগত এবাৰ ভাল ডক্তৰৰ লগত এবাৰ একদম হেৰি কৰি পেলাই দেখাই পেলাই দেখাই মেলি লৈ পেলাই ভাল কৰি ল'বা মই দেখাইছোঁ দেই বহুত ডক্তৰক দেখাইছোঁ কিন্তু ভাল হয় আকৌ ঘপককৈ হৈ যায় আৰু কামৰ ষ্টেজ যেতিয়া হয় টেনশ্যন হৈ যায় তেতিয়া মানে অকণমান প্ৰব্লেম দিয়ে স্কিনটো দেই এতিয়াৰ পৰা নহয় আগৰ পৰাই সেইটো সেয়াই এতিয়া ভাল হ'ব একদম ভাল হ'লে হয় আৰু সোনকালে এইফালে মায়ে তাইৰ কাৰণে নিয়ম নীতিৰ মাজেৰে ক্ষীৰ বনাইছে আৰু এতিয়া তাইক আগবঢ়াই দিছে খাবলৈ মায়ে ধুনীয়াকৈ ধূপ লগাই মেলি আগলি কলা পাতত এনেকৈ ধুনীয়াকৈ নিয়ম নীতিৰ মাজেৰে দিছে আগবঢ়াই সকলোৱে আশীৰ্বাদ কৰিব তাই এজন ভালে কুশলে ভাল হয় বেচেৰীজনী গাটো বহুতেই অসুস্থ হৈ আছিলে তাই মোৰ কাৰণে আহিলে মামনৰ মৰমতে আহিলে ভাগিনীয়েকক ইমানেই মৰম কৰে তাই মৰমতে আহিলে বেচেৰী মানে ভালে কুশলে ভাল হ'লে হয় আৰু ইমান গা বেয়া হৈ আছিলে তথাপিতো তাই আহিলে আমাৰ সম্পৰ্কবিলাক যেন সদায় এনেদৰে থাকে বাই ভনী মৰম চেনেহ যিহেতু পেলাব নোৱাৰে সেইটো কাৰণে তাই বেচেৰী ইমান গা বেয়া মাজতো আহিলে আশীৰ্বাদ কৰিব তাই যেন ভালে কুশলে ভাল হয় এইবাৰ তাইক মই কৈছোঁ ভাল ডক্তৰ এজনক দেখাবা দেখাই মেলি একদম পূৰা ভাল কৰি ল'বা স্কিনৰ প্ৰব্লেম যিহেতু থাকিলে বহুতেই অসুবিধা হয় যোনসকলৰ স্কিনৰ প্ৰব্লেম আছে তেওঁলোকেতো জানেই বহুতেই অসুবিধা হয় যিহেতু এতিয়া বসন্তৰ ছিজন হয় সেয়া তাই সেইটো কাৰণে মান দিয়া হৈছে তাই বোলে প্ৰতি বছৰে এনেকুৱা মানে বহাগ মাহতে তাই অকণমান বসন্ত দেখা দিয়াৰ নিচিনা দিয়ে সেইটো কাৰণে মায়ে ভালকৈ মান দি দিছে মানে নিয়ম নীতিৰ মাজেৰে মানকণ দিছে মানুহ ইমান মানে মতা হোৱা নাই আৰু তাইকে অকল মানকণ দি দিছে আৰু ঘৰৰ আমাৰ মানুহকেইটাই সেয়া তেনেদৰে নিয়ম নীতিৰ মাজেৰে কৰিছে আৰু তেজৰ সম্পৰ্ক নহ'লেও যে ইমান মানুহ আপোন হ'ব পাৰে এইখন জগতলৈ আহিহে গম পাইছোঁ তাই মানে বহুতেই ভাল হয় মোৰ লগত তাই একো সম্পৰ্কই নাছিলে প্ৰথমতে জাষ্ট আমি ফোনত কথা পাতিছিলোঁ তেনেকুৱাই যে ইমান নিজতকৈ বা নিজৰ নিচিনা মানে বাই ভনী হ'ব পাৰিম সেইটো মানে কল্পনাই কৰা নাছিলোঁ কেতিয়াও তাইও ইমানেই ভাল হয় মই তাইক যেনেদৰে নিজৰ ভণ্টিৰ নিচিনাই ভাবোঁ তাইও মোক তেনেকেই নিজৰ বাৰ নিচিনাই ভাবে এতিয়া আমাৰ ঘৰখনত 3জনী ছোৱালী বুলি আমি চিনাকি দিওঁ মানুহৰ আগত তাই মানে মৰম দি আচলতে মানুহক মৰম দিব জানিলে মৰম ওলোটায়ো তেনেদৰেই পায় সেইটো কাৰণে মানুহক মৰম দিলেহে মৰম পাবা বুলি কথা এষাৰ আছে নহয় অসমীয়াত সেই তেনেকুৱাই যিমান মানুহক মৰম দিবা ইমানেই মৰম পাবা পাছফালৰ বস্তুখিনি যিখিনি আছে এইখিনি ইগন'ৰ কৰিব এইখিনি বাৰ্থডেতে অনা হয় মানে দিয়া হোৱা নাই আৰু যিহেতু ঘৰৰ মানুহৰ পৰাই অনা হৈছে সেইটো কাৰণে লাহে ধীৰে দিম বুলি মানে দিয়া হোৱা নাই ভালকৈ ধুই মেলি থৈছোঁ আৰু দিমগৈ লাহেকৈ এতিয়া সেয়া তাইৰ বাৰ্থডে পিছদিনাখনে যিহেতু নিয়মটো কৰি দিয়া হ'ল সেইটো কাৰণে বাৰ্থডেত মানে তাই ওলোৱাই নহ'ল ইমানকৈ বাহিৰলৈ মানে ভিতৰতে থাকিলে যিহেতু গাটো তাই ইমানেই অসুস্থ হৈ গ'ল মানুহ আহিছিলে যিমান মানুহ আহিছে ভিতৰতে লগ কৰিছে আৰু তাই যিহেতু চবৰে চাবলৈ ইচ্ছা যায় ন আমিতো মোবাইলতে দেখি থাকোঁ তাহাঁতক আগতে সেইটো কাৰণে ওচৰলৈ আহিছে যিহেতু চাবলৈ ইচ্ছা যায় সেইটো কাৰণে বহুত মানুহে তাইক ভিতৰতে চালেহি আহি পেলাই ইমানকৈ ওলোৱা মেলা কৰি থকা নহ'ল সেইটো কাৰণে মোৰ মানে ব্লগতো আপোনালোকক দেখুওৱা মেলা নহ'ল বাৰ্থডে পাৰ্টিত যিটো আৰু মই যিহেতু নিজেই কেমেৰা কৰি থকা নাছিলোঁ মানে বেয়াও দেখি দিয়কচোন ইমান মানে মানুহ আছে আহি মই যদি ভালকৈ মাত বোল এষাৰ কৰিব নোৱাৰোঁ আৰু যদি কেমেৰাটোকে ধৰি থাকোঁ সেইটো ভালো নেদেখি সেইবাবে মই ইমান কৰিব পৰা নাছিলোঁ মোৰ বায়ে মানে কেমেৰাটো ধৰি আছিলে সেইটো কাৰণে ইমানকৈ দেখুওৱা মেলা কৰা নহ'ল আৰু থুলমূলকৈ এনেই অলপ দেখালোঁ আৰু যিহেতু স্মৃতি হিচাপে ৰাখিলোঁ মামনে ডাঙৰ হ'লে চাব পাৰিব বুলিয়ে সেইটো কাৰণে মানে ইমানকৈ দেখাই মেলি থকা নহ'ল এইবিলাক বস্তু সেইটো কাৰণে ভালকৈ দিয়া মেলা হোৱাগৈ নাই অলপ চলপকৈ দিলেগৈ বাহিৰৰ পেণ্ডেলৰ বস্তুখিনিয়ে দিয়া মেলা হ'ল বাকীখিনি দিয়া মেলা হোৱাগৈ নাই
আপোনালোকে বস্তুখিনি ইগন'ৰ কৰিব। এতিয়া সেয়া তাইক দিছে খাবলৈ, ধুনীয়াকৈ বনাই দিছে তাই খাইছে যিহেতু তাইক আগতীয়াকৈ খাবলৈ দিয়া হৈছে, সেইটো কাৰণে তাই খাইছে, ভাল হৈছে বুলি কৈছে, বহুত ধুনীয়া হৈছে বুলি কৈছে। আচলতে তেওঁ সন্তুষ্ট হ'লেই মানে সকলো আৰু যিমানখিনি খাব পাৰে মায়ে খাব দিছে। ইমান ধুনীয়া বনাই দিছে একদম। এতিয়া মায়ে মান দিলে আৰু তাই খাইছে। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব, তাই ভালে কুশলে যেন ভাল হয়, সেয়া সকলোৱে আশীৰ্বাদ কৰিব। আৰু তাই মানে অলপমান ইয়ালৈ আহি পেলাই, বাৰ্থডেলৈ আহি পেলাই যেতিয়া এতিয়া বসন্ত ছিজন হয়, সেইবাবে তাই অলপ অসুস্থ হৈ গ'ল। অলপ আগতেও তাই হয় বোলে এনেকুৱা, কিন্তু আমি জনা নাছিলোঁ। তাৰপিছতে তাইৰ বাৰ্থডেটো মানে একো খাব মেলিব পৰা নাই। তাৰপিছত মায়ে দেখি পেলাই মানে গম পালে, তাৰপিছত এয়া সৰুকৈ মান অকণ দি দিলে, এতিয়া ভাল হ'ব আৰু।